তো হেল্লো গাইজ গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ আৰু গাইজ এই দুইদিন মানে অলপ ৰেষ্ট ল'লোঁ দেচোন দে বাকী এই বাৰী এতিয়া আগতে মই বাৰীৰ পৰা ভিডিঅ' আৰম্ভ কৰিছিলোঁ আৰু আজিও আপোনালোকৰ কাৰণে এই বাৰীৰ পিছফালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি মানে বহুত কিবা কিবি কাম আছে মোৰ গেছ শেষ হৈছে আমাৰ ঘৰত গেছ আনব যাব লাগে তাৰপিছত কম্পিউটাৰৰ জেৰক্স কাগজ নাই তাৰপিছত আৰু কিবা কিবি বহুত সৰু সুৰা বিভিন্ন ধৰণৰ কাম আছে গতিকে ধূপধাৰাত যাওঁ ভাত পানী খাই লওঁ গা পা ধুই ধুনীয়াকৈ ভাত পানী খাই ধূপধাৰালৈকে যাওঁ আৰু দিগন আহি আছে দিগনৰ লগত একেলগে যাম তো কি হয় গোটেইখিনি দেখাম আপোনালোকক চাই থাকক আৰু গাইজ এইখিনিতে মই আজি আপোনালোকক এটা কথা কওঁ যে আজিৰ পৰা আমি মানে সৰু মানে কমেডি ভিডিঅ' মানে শ্বৰ্ট ভিডিঅ' অলপ সময়তো মনে মনে থাক বাপাহাৰে মানে আজিৰ পৰা মানে ইহঁতৰ মানে শান্তি নাই সিহঁতৰ পৰা মানে গাইজ কথাটো কি আজিৰ পৰা মানে শ্বৰ্ট ভিডিঅ' মানে শ্বৰ্ট ফিল্ম বনাবৰ কাৰণে ট্ৰাই কৰি আছোঁ অলপ বেলেগ চাইডে আহিলোঁ গাইজ মানে আজিৰ পৰা আমি শ্বৰ্ট ফিল্ম বনোৱা মানে ষ্টাৰ্ট কৰি দিম ইহঁতৰ ধৰি শান্তি নাপাম দে গাইজ উপায় নাই আৰু এনেকৈ বনাব লাগিব মানে আজিৰ পৰা আমি শ্বৰ্ট ফিল্ম বনাবৰ কাৰণে মানে ৰেডি আৰু মানে শ্বৰ্ট ফিল্ম বনাম কিন্তু বহুতে কৈ থাকে যে আচলতে ব্লগ চেনেল আৰু শ্বৰ্ট ফিল্ম চেনেলৰ মানে দুটা চেনেল অলপ কিবা মানে অলপ কি বুলি কয় বেলেগ কৰিব লাগে তো কি চেনেলটোৰ কি নাম ৰাখিম আপোনালোকে কমেণ্টত জনাব শ্বৰ্ট ফিল্ম আজিৰ পৰা আজি হয়তো সন্ধিয়ামান আপোনালোকৰ মাজত এখন শ্বৰ্ট ফিল্ম আপলোড কৰিম আজি যদি নহয় কালিলৈকে আমি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে আজি ৰাতিৰো শ্বট আছে তাৰ কাৰণে অলপ আপলোড কৰিলে অলপ ৰাতিও হ'ব পাৰে তো সেয়াই আৰু বাকী চেনেলটোৰ নাম কি ৰাখিম আপোনালোকে কমেণ্ট কৰি জনাব গাইজ আৰু যিহেতু সেইকেইদিন নলবাৰী চাউলৰ ভাত খাই আছিলোঁ গতিকে আজি ঘৰৰ চাউলৰ ভাত খাব পাইছোঁ চাওক গেছ মাংস মাছ আলু ভাজি নেচৰা ভাজি কিবা এটা ভাল লাগব আজি তো আগে ভাতখিনি খাই লওঁ তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ তো এতিয়া ভাত পানী খোৱা হৈ গ'ল এতিয়া ড্ৰেছো চেঞ্জ কৰিলোঁ আৰু চুলিখিনিও কাটব লগা আছিল কিন্তু সময় যদি পাওঁ চুলিখিনি কাটিম দিগন আহিছে লগত এতিয়া আমি গেছটো ল'ব যাওঁ তো গাইজ এতিয়া ধূপধাৰালৈকে যাই আছোঁ আৰু ধূপধাৰাৰ পৰা আগে গেছটো লৈ আহোঁ তাৰপিছত আৰু আলহী খাব যাম এটা বেলেগ জেগাত তো এই আৰু বহুত কাম আছে আজি ধূপধাৰাত কিবা কিবি এনেকৈ সৰু সুৰা বিভিন্ন কাম আছে তো আগে গেছটো আনো তাৰপিছত আৰু দেখা আছোঁ আপোনালোকৰ বহুত দিনৰ মূৰত আজি ধূপধাৰাখন দেখা পাম গাইজ কিবা এটা ভাল লাগব দে তো যোৱাকালি এটা মোবাইলো আনিছিলোঁ তো চেমচাঙৰ S চিৰিজৰ আপোনালোকক দেখাই আছোঁ বাকচটো তো এইটো ছেকেণ্ড হেণ্ড বিল বক্স গোটেইখিনি দেখাই আছোঁ আপোনালোকক তো মোবাইলটো ইয়াত নাই চাৰ্জত লগোৱা আছে এখন হ'ল বিল বক্সখন EMI লৈছিল EMI শেষ হ'ল বাৰু শুভ মোবাইল দোকান মানে শুভ মোবাইল ষ্ট'ৰ মই ইয়াৰ পৰা আইফোনটো লৈছিলোঁ দীপজ্যোতি কিমান লৈছে 41,999 মানে 42,000 1 টকা কম আৰু তাৰপিছত আপোনাৰ তাৰিখটো কোন তাৰিখত লোৱা আছিল তো 4 তাৰিখ 2 মাহ 24ত লোৱা আছিল বাকী এইগিলাখন আৰু কিবা কিবি দিছে জন্মকুণ্ডলী এইগিলা নাজানো সেইগিলা আমাৰ চাবৰ দৰকাৰো নাই EMI আছিল এইফালে EMIত লোৱা হৈছিল EMI বাৰু গোটেই চেছ হৈছে বাকী মোবাইলটো দেখাই আছোঁ আপোনালোকক এইটো মোবাইল এইটো চাৰ্জত দিয়া আছে খুব ধুনীয়া আৰু কেমেৰা কোৱালিটিবিলাকো খুব ধুনীয়া মই আপোনালোকক দেখাই আছোঁ ৰ'ব দৰ্জাখন প্ৰথমতে খিৰিকীখন খুলিলোঁ তাৰপিছত সেয়া হ'ল মোবাইলটো আপোনালোকক মানে জিমেইল থিমেইল খোলা নাই বৰ্তমান তো সেয়া আপোনালোকক দেখাই আছোঁ কেমেৰা কোৱালিটি কেনেকুৱা চাওক মানে পাৱাৰটো অকণমান কম হৈ আছে ৰ'বা 1 মিনিট ব্ৰাইটনেছ বঢ়াই দিছোঁ ব্ৰাইটনেছ তো চাওক আপোনালোকে কেমেৰা কোৱালিটি ইমান ধুনীয়া মানে বঢ়িয়া 10x জুম এই চাওক কেমেৰা কোৱালিটি একদম বঢ়িয়া হৈ আছে এই চাওক ইমান ধুনীয়া
আৰু অৰিজিনেলটো চাওক কিমান দূৰত আছে সেয়া চাব পাৰে আপোনালোকে আৰু মেখেলাখন চাব মেখেলাখন এই চাওক এই ফুল এই বিহুৱানৰ ফুল চাওক ইয়াতে বিহুৱানৰ ফুল ইয়াতো বাৰু জুম কৰি দেখাইছোঁ এয়া বিহুৱানৰ ফুল কিন্তু ইয়াত চেমচাং এছ চিৰিজত বেছি ভাল দেখা পাইছে কেমেৰা জুমত কহাই গেলা এক মিনিট এখন এইখন এইখনে আৰু বাকী মোৰ জুমটো কমাই দিওঁ এতিয়া মোৰ মানে 3x আৰু ইয়াৰ 10x তো মোবাইলটো ঠিকে আছে বাৰু আচলতে দোকানৰ পৰা লোৱাতকৈ মানুহৰ পৰা লোৱাটো বেছি ভাল এইটো একচুৱেলি মোৰ নহয় দিগনৰ হয় মানে দিগনে মোক যোৱাকালি পইচা পঠাই দিছে আৰু এইটো মোৰ ভাগিন এটাৰ পৰা লোৱা হৈছে বাকী প্ৰব্লেম একো নাই মোবাইলত খালি ডিছপ্লে চেঞ্জ বুলি কৈছে তো সেয়াই আৰু এতিয়া দিগন্তক এই মোবাইলটো দি আহোঁ আৰু লগতে অলপমান কিবা এটা কাম চলি আছে আপোনালোকে নিশ্চয় গম পাইছে তো কিবা এটা নহয় কিবা এটা হৈ আছে আৰু এইকেইদিনৰ ভিতৰতে আৰু এতিয়া বাইক ষ্টাৰ্ট দিছোঁ যাব ওলাইছোঁ বুগৰীপাৰা তো কি হয় গোটেইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ গোটেইখিনি দেখাই যাম তো এই আৰু যাই আছোঁ আৰু এতিয়া বুগৰীপাৰালৈকে যাওঁ দিগনক লওঁ দিগনো যাব বাটৰ পৰা যাই আছোঁ পূৰা একদম তো গাইজ এতিয়া আহি পালোঁ দিগন্তৰ ঘৰত আৰু এতিয়া দিগনক লওঁ আমি দুইজনে যাম আৰু ক'ত যাই আছোঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ গোটেইখিনি আৰু সেইটো টুপি এটা পাইছোঁ টুপিটো প্ৰয়োজন মানে মোক খুব দৰকাৰ আৰু এই টুপিটো প্ৰয়োজন দিগন্তৰ আছিল ঠিক ঠাক লৈ ল'লোঁ বাকী আৰু এতিয়া যাই থাকোঁ কি হয় গোটেইখিনি দেখাম আপোনালোকক কিবা নহয় কিবা এটাতো এইবাৰ আহিবই মানে আড্ডাখনো দিম বুলি কৈ দিয়া নহ'ল নতুনকৈ আৰু শ্বুটিং কৰিব লাগিব আড্ডাখন তো বাকী যি কি হওক আড্ডাৰ কথা বাদ দিলোঁ বিয়াত নতুনকৈ কিবা এখন আহি আছে গতিকে বেছি দিন নালাগে শ্বুটিং মোটামুটি বুধ বৃহস্পতিবাৰ মানৰ ভিতৰত আহি যাব এইখন চিন্তা কৰিব দৰকাৰ নাই তো এতিয়া বাইক টাইক চলাই দুইজনে যাই আছোঁ কক লাগি যাই আছোঁ গোটেইখিনি দেখাম আপোনালোকক টুপিটা উৰাই আৰু তো এতিয়া আহি পালোঁ আমবাৰী আৰু কিবা এটা লওঁ লৈ যা কিবা এটা লৈ লওঁ তো কিবা এটা লৈ পেলাই আহি পালোঁ ডাইৰেক্ট বগৰীপাৰা মুণ্ডাহঁতৰ ঘৰ তো আপোনালোকক দেখাই আছোঁ মুণ্ডা ঘৰত কিয় আহিছোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকক ফাইনেলি আহি পাই গ'লোঁ আমি মুণ্ডাহঁতৰ ঘৰ মুণ্ডা মুণ্ডা আমাৰ ভাত খাই আছিলি মই ভাত খাইছিলোঁ অলপ আগতে তাতে ভাইটি আহি পাল হেল্ল' বাকী ভালে আছা বাকী ভালে আছো সাবস্ক্ৰাইব কৰিব লাইক কৰিব এওঁৰ চেনেলটো সকলোৱে ভালে থাকক সুস্থ থাকক ধন্যবাদ তো এতিয়া আমি মানে মুণ্ডাৰ ৰুমৰ ভিতৰত বহি আছোঁ মানে ডিছকাছ কৰি আছোঁ কেনেকুৱা কি ধৰণৰ হ'ব আৰু আমাৰ মুণ্ডা আছে এইটো মুণ্ডাৰ ৰুম মানে এইটো ড্ৰয়িং ৰুম মানে ইয়াত বহিব পাৰে আৰু মানে ইয়াত বহা ৰুম হয় না বাকী টোপনি মাৰা বেলেগ ৰুম আছে মুণ্ডাৰ এইটো সিফালৰ ৰুমটো কিহৰ ৰুম সেইটো ৰুমটোত তোমাৰ হেৰি হৈছে তাৰমানে তাতে এনে অনাগতে মই এই ৰুমটো এতিয়া বনাবহে চেষ্টা কৰিছোঁ আচ্ছা এতিয়া বনাবহে চেষ্টা কৰিছোঁ তাৰমানে সম্পূৰ্ণ হোৱা নাই এতিয়া তুমি যিখিনি দেখা পাইছা এতিয়াতো এনে অপৰিপাটিকৈ একো নাই আমাৰ আমি চিম্পল মানুহ একো নাই এতিয়া ক'লো দৰ্শকে বেয়া নাপাব এতিয়া ক'লো তাতে এতিয়া কথা হ'ল এই মই এনেকৈ থৈ দিছোঁ ঠিক আছে এতিয়া আমাৰ সেউজীয়া পৰিৱেশ সেই সেউজীয়া ধৰণে আমি গাঁৱৰ পৰিৱেশ বহুত ভাল টাউনতকৈ মুণ্ডা সঁচাকৈ কৈছোঁ একদম বহুত ভাল আৰু ইফালে আমাৰ মুণ্ডাহঁতৰ ৰাবাৰৰ বাগান আছে ৰাবাৰৰ খেতি আছে পিছফালে এইফালে বাথৰুমবিলাক ইফালে আছে আৰু ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ আচলতে গাঁৱৰ পৰিৱেশ আৰু কি ক'ম ভাষাৰে বুজাব নোৱাৰি তো সেয়াই এতিয়া আমি লাহেকৈ শ্বুটিং আৰম্ভ কৰিম দুটামান শ্বট আছে বাকী আমি এতিয়া আহিলোঁ মানে মুণ্ডাহঁতৰ ঘৰৰ পৰা অলপ দূৰ ইফালে মোটামুটি 100 মিটাৰ দূৰত আহিছোঁ ইফালে শাল গাছ আছে ধুনীয়া মানে শাল গছ আছে আৰু ঝৰ্ণা আছে ধুনীয়াকৈ মুণ্ডা ড্ৰেছ কৰি আছে বাকী ইয়াৰ পৰা আজি আমাৰ শ্বটটো আৰম্ভ হ'ব মানে আমাৰ শ্বুটিং আজি ইয়াৰ পৰা আৰম্ভ হ'ব আৰু অতি সোনকালে আহি আছে তেজৰ চিঠি আপোনালোকে চাবলৈ নাপাহৰিব
বেছি দিন নালাগে এই আড্ডাখন বহুত দেৰি হৈছে দেৰি হোৱাৰ পিছতো মই আপলোড কৰিব নোৱাৰিলোঁ আপোনালোকৰ মাজত মানে ফুটেজবিলাকো ডিলেট হৈ গৈছে দেচোন সেইটো বেলেগ কথা কিন্তু এইটো বেছি দেৰি নকৰোঁ 3-4 দিনৰ ভিতৰত পাই যাব আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই বাকী এতিয়া আমাৰ শ্বৰ্টবিলাক লওঁ আমি এই আছোৱা কিমান ডাঙৰ ডাঙৰ নদী তোমাক অহাবাৰ লগত লৈ আহিম ফুৰাবলৈ এই কাশ্মীৰত দেখা পাইছে না পেহেলগামত কিমান ধুনীয়া ডাঙৰ ডাঙৰ নদী তো গাইছ আমি মানে সেইটো লোকেশ্যনৰ পৰা আহিলোঁ ইটো লোকেশ্যনত অলপমান কৰিব লগা আছিল 2টা শ্বট বাছ আমি 2টা শ্বটখিনি কৰি ল'লোঁ এতিয়া মুণ্ডা মোৰ লগত আছে মুণ্ডা এনে কেনে লাগছে শ্বটকেইটা কৰি শ্বটকেইটাখিনি ধুনীয়া লাগিছে আপোনালোকে চাব আৰু আপোনালোকৰ সহযোগ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰমে আমি আগবাঢ়ি যোৱাৰ সহায় দিব আপোনালোকে মৰম দিব আৰু আমাৰ এই যিখন হেৰি সভা যাই আছে মানে নামটো কি গম পাইছে আপুনি নামটো কৈ দিয়ক একবাৰ কৈ দিয়া তেজৰ চিঠি তেজৰ চিঠিক আপোনালোকে আঁকোৱালি লওক আপোনালোকে মৰম দিয়ক তেজৰ চিঠিক মৰম দিয়ক আপোনালোকে কাল্পনিক ভিত্তিত আমি যিখন বনাবলৈ লৈছোঁ এই ভিডিঅ' চমু ভিডিঅ' এইখন কমেডি টাইপতে হ'ব আপোনালোকে তাক আঁকোৱালি লওক আপোনালোকে মৰম দিয়ক আমি নিশ্চয় তেজৰ চিঠি আমি আগবাঢ়ি যাম বুলি আপোনালোকৰ ওচৰত হেৰি বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ পৰা তো সেয়াই আৰু কিবা কৰিলোঁ কিবা নকৰিলোঁ হয়তো বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে তাৰ বাবে ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকে চাব তেজৰ চিঠি বেছি দেৰি নকৰোঁ আহি আছে সোনকালে মোটামুটি 3-4 দিনৰ ভিতৰত আহি যাব আছে দিগন ভাই কেনেকুৱা মজা এনে আইফোনৰ শ্বুটিং আৰু DSLR কিবা মাজৰ পাৰ্থক্য পাইছে না মানে এই আগতে যেতিয়া DSLR লগত কৰা এটা ভাল আছে না বৰ্তমান আমি আইফোনৰ লগত ভাল পাই আছোঁ ভাল আইফোনৰ লগত বঢ়িয়া তো সেয়াই আৰু গাইছ অলপমান এই আইফোনৰ লগত শ্বুটিং কৰিলেও মানেও অলপ মানে ৰ'দটোৰ কাৰণে ৰ'দ লাগে অলপমান শ্বুটিং যিহেতু DSLR ৰ'দ নহ'লেও কোনো ক'ব লগা নাই DSLRটো DSLRে আৰু তথাপিও যিখিনি শ্বট আমি আগতে পাইছিলোঁ তাতকৈ বহুত ভাল পাইছোঁ বৰ্তমান তো সেয়াই বতৰ ভাল বাকী এতিয়া মুণ্ডা ঘৰত আহি চাহ খাবলৈ দিলে বৌৱে আৰু এতিয়া আমি চাহখিনি খাই পেলাই আৰু দেৰি নকৰোঁ আৰু যাই থাকোঁ লাহে লাহেকৈ আৰু যাওঁতে একপাক কমলদাৰ তাতে সোমাই যাম বুলি ভাবছোঁ যিহেতু কমলদাৰ তাতে বহুত দিন হ'ল অহাই নাই এতিয়া যাওঁতে একপাক সোমাই যাম এতিয়া আমি আহিছোঁ কমলদাৰ দোকানত ম'ম' খাবা ভাইটি এটা আছে ইফালে ম'ম' খাই শেষ এতিয়া চুপ খাই আছোঁ চুপ মানে পুৰা টেষ্টি আমাৰ কমলদাৰ এইফালে তো গাইছ এতিয়া ম'ম' থম' খাই ওলালোঁ আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিলে লগ পাম নেক্সট ভিডিঅ'ত তো বাই বাই আপোনালোকে চাব আহিলে তেজৰ চিঠি আহিলে আপোনালোকে চাব তো আজিলৈ বাই বাই